নমস্কাৰ। পৰীক্ষাৰ যিহেতু ওচৰ চাপিছে, মাজত বেছিদিন নাই, মই জিটি পিজিটি টেটৰ কথা ক'বলৈ ওলাইছোঁ। আৰু এইকেইদিন যদি আপোনালোকে কেইটামান কাম কৰে তেনেহ'লে আপোনালোকৰ মাৰ্কছ নিশ্চয় বাঢ়িব আৰু এটা চাকৰি পোৱাৰ সম্ভাৱনা থাকিব। ঠিক আছে, প্ৰথম কথা একদম মন কৰি যাব, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। যদি আপোনালোকে স্কিপ কৰিব বিচাৰিছে স্কিপ কৰিব পাৰে, কাৰণ মোৰ এডভাইচেনো আপোনালোকক কি কামত লগাব। তথাপিও যিসকলে মোৰ কথা শুনিব, এইখিনি কাম কৰিব, তেওঁলোকৰ বহুখিনি ভাল হ'ব। ঠিক আছে, নাম্বাৰ 1 কথা, যিহেতু পৰীক্ষাৰ ওচৰ চাপিছে, এতিয়া যিমান পাৰে MCQsসমূহ প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰক, কাৰণ পৰীক্ষাত আমি কি কৰিম, কুৱেশ্যন কৰিব লাগিব। পঢ়ি থাকক, কনচেপ্টবোৰ লৈ থাকক, লগতে পাৰ ডে যিমান পাৰে MCQ কৰিবলৈ ট্ৰাই কৰক। 2 নম্বৰ কথা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, মই কেৱল মেথছ, ইংলিছ, GK আৰু আছাম এণ্ড ইটছ পিপল এইকেইটা টপিকৰ বিষয়ে কৈছোঁ। কি GK, মেথছ, আছাম এণ্ড ইটছ পিপল আৰু ইংলিছ। ইয়াৰ কাৰণে ADREৰ যিকেইটা এক্সাম হৈ গ'ল, গোটেইখিনি পেপাৰ কালেক্ট কৰক আৰু ছল্ভ কৰক। অনলাইনত পাই যাব, অলৰেডি চব আপলোড হৈ আছে। গতিকে সেই পেপাৰখিনিৰ পৰা বহুখিনি কুৱেশ্যন হয়তো ডাইৰেক্ট পাই যাবও পাৰে। ঠিক আছে, গতিকে আছাম পাৰ্টৰ পৰা যিখিনি কুৱেশ্যন আহিছে ADREত চাওক, লগতে ইংলিছখিনি তাৰ পৰা কৰক, মেথছখিনি তাৰ পৰা কৰক, লগতে চাওক 10টা যিহেতু জিকেৰ কুৱেশ্যন আহিব, গতিকে ADREৰ পেপাৰখিনি যিমানখিনি জিকে আহিছে এবাৰ কৰি থওক, বেছি নালাগে। প্ৰত্যেক দিনাই আধা ঘণ্টা বা 1 ঘণ্টা, ঠিক আছে, আধা ঘণ্টা বা 1 ঘণ্টা সময় দিয়ক, বা 3 ঘণ্টা, অভাৰঅল 3 ঘণ্টা সময় দিয়ক। আপোনালোকৰ সেইখিনি সময় ৱেষ্ট নাযায়। ADRE পেপাৰখিনি কৰক, এই বছৰৰখিনি আৰু যোৱা বছৰখিনি যি হৈ গ'ল গোটেইখিনি পেপাৰ কালেক্ট কৰক। 6-7খনমান পেপাৰ হ'ব, গোটেইখিনি কৰি পেলাওক। ঠিক আছে, বহুত বেছি কামত আহিব। যিসকলে ইংলিছো তাৰ পৰা ভালদৰে পাই যাব, GKও কৰিব পাৰিব, আছাম এণ্ড ইটছ পিপলো কৰিব পাৰিব। এটা মানে বহুত ভাল, এইটো এটা মই কওঁ যে ইয়াৰ পৰা কুৱেশ্যন আপোনালোকে পাব। কুৱেশ্যন নাপালেও কৰক, কৰাটো ভাল, যিমান পাৰে MCQ কৰক। আৰু 3 নম্বৰ কথা, APSCৰ যি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ আছে, চাওক 2023 আৰু 24ৰ যি পেপাৰ আহিছিলে তাততো মই কৰাই দিছোঁ। এই আছাম পাৰ্টৰ কুৱেশ্যনখিনিতো মই প্লেলিষ্ট বনোৱা আছে, তাত মই PYQখিনি ধুনীয়াকৈ কৰাই দিছোঁ, সেইখিনিতো হৈ গ'ল। বাকী যদি পাৰে আপোনালোকে যদি কালেক্ট কৰিব পাৰে আগৰ পেপাৰৰ পৰা, আছাম এণ্ড ইটছ পিপল এই পাৰ্টৰ পৰা যিমান পাৰে কুৱেশ্যন কৰিবলৈ চেষ্টা কৰক, কাৰণ ভালদৰে যদি মন কৰে সেই কুৱেশ্যন পেপাৰবোৰৰ পৰাও কিছুমান কুৱেশ্যন ডাইৰেক্ট উঠাই দিয়ে। ঠিক আছে, প্ৰথম কি কৰিব, ADRE পেপাৰখিনি কৰক, APSCৰ PYQখিনি কৰক, 23 আৰু 24ৰখিনি মই কৰাই থৈ দিছোঁ, সেইখিনি চালেই হৈ যাব। আৰু 4 নম্বৰ কথা, এতিয়া যিমান পাৰে বস্তুবোৰ ৰিভাইজ কৰিবলৈ ট্ৰাই কৰক। ঠিক আছে, ৰিভাইজ কৰক। আৰু যদি PYQবোৰ আছে, আপোনালোকৰ যি এক্সাম হ'ব জিটি পিজিটি টেট, তাৰ PYQখিনিও কৰিবলৈ চেষ্টা কৰক। চবতকৈ ডাঙৰ কথা আছে, আছাম এণ্ড ইটছ পিপল এই পৰ্চনটোৰ পৰা আপোনালোকৰ 35 মাৰ্কছ আহিব। গতিকে এই 35 মাৰ্কছৰ কাৰণে জান প্ৰাণ লগাই দিব লাগিব, যাতে ইয়াৰ পৰা 1 মাৰ্কছো নাযায়। সৰু সৰু বস্তুবোৰো চাওক যিমান পাৰে, কিন্তু য'ৰ পৰা বেছিকৈ কুৱেশ্যন আহে, ধৰক আছাম স্পৰ্টছ, আছাম লিটাৰেচাৰ, হয় নাই, অসমৰ আছাম জিঅ'গ্ৰাফী, এই যিখিনি মেইন ছাবজেক্ট, হিষ্ট্ৰী, তাত বেছি সময় দিয়ক। সেইখিনি পঢ়ি হোৱাৰ পাছত যিবোৰ সৰু সৰু বস্তু আছে, যিবোৰ সুধি আছে, ADRE পেপাৰবোৰো চাওক বা বেলেগ পেপাৰবোৰো চাওক, সেই বস্তুখিনি আপোনালোকে এবাৰ চাবলৈ ট্ৰাই কৰক। আৰু সকলোতকৈ টান পাৰ্টটো হ'ল জিকেৰ পৰা যি 10 মাৰ্ক আহিব, কাৰণ সেইটো বহুত ডাঙৰ, বহুত বস্তু আছে। কিন্তু সেই 10 মাৰ্কছৰ কাৰণে আপোনালোকে আছাম এণ্ড ইটছ পিপলত যিমানখিনি সময় দিব তাতকৈ বেছি সময় লগাব লাগিব। তাৰ কাৰণে মই কি কওঁ, যিসকলে আগৰ পৰা পঢ়ি আহিছে ভাল কথা, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো নহয়। যিসকলে এতিয়া পঢ়িব লৈছে বা সময় কম আছে, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী বা GK, এইখিনি কম সময়ত মই যিখিনি আপলোড কৰি থৈছোঁ ইউটিউবত, প্ৰথমে এইখিনি শেষ কৰি লওক। যদি সেইখিনি শেষ হোৱাৰ পাছত আপোনালোকৰ হাতত টাইম থাকে, তেনেহ'লে নতুন বস্তু চাওক। মই কেতিয়াও নকওঁ যে মোৰখিনিয়ে ছাফিচিয়েণ্ট বা মোৰখিনি পঢ়িলেই হৈ যাব। মই কি কৈছোঁ, যদি সময় নাই, বেলেগ বস্তু, বেলেগ দীঘল বস্তু বা ডাঙৰ বুক এখন উঠাই লোৱাতকৈ মোৰ ভিডিঅ'টো চাওক। তাত মেক্সিমাম বস্তু, ইম্পৰ্টেণ্ট বস্তুখিনি কভাৰ কৰা হৈ আছে। সেইখিনি শেষ হোৱাৰ পাছত আপোনালোকে অলপ বেলেগ বস্তু চাবলৈ ট্ৰাই কৰক। মই ইণ্ডিয়ান পলিটি, ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, GK, জেনেৰেল ছায়েন্স অলৰেডিটো দি থৈছোঁ। যিসকলে বিচাৰি পাইছে ভাল কথা, বিচাৰি চাব, প্লেলিষ্টত পাই যাব। আছাম পুলিচ SI বুলিও লিখা হৈ আছে বা মাৰাথন বুলিও লিখা হৈ আছে। কিন্তু তথাপিও মই জিটি পিজিটি টেগটো লগাই মই ৰিআপলোড কৰি দিম, যাৰ বিচাৰিবলৈ প্ৰব্লেম হৈ আছে তেওঁলোকে পাই যাব। সেইখিনি কৰিলে আপোনালোকৰ 10 মাৰ্কছৰ কাৰণে অলপমান সুবিধা হৈ যাব। বাকী কাৰেণ্ট এফেয়াৰ্ছ 2-এটা বস্তু চাই থ'ব, যে নতুনকৈ RBIৰ গভৰ্ণৰ কোন আহিলে বা 16 ফাইনেন্স কমিশ্যনৰ চেয়াৰপাৰ্চন কোন হ'ল, এই বস্তুবোৰ যিবোৰ সৰু সৰু আৰু বা যিবোৰ স্কিম আহি আছে 2-এটা, ইমান বেছি চাব নালাগে, কাৰণ 10 মাৰ্কছৰ কাৰণে আপোনালোকে কিমান পঢ়িবতো বহুত আছে। যাৰ সময় আছে, মই নকওঁ যে নপঢ়িব বুলি, যাৰ সময় আছে কৰক। ঠিক আছে, গতিকে GKখিনি এনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, কাৰণ 10 মাৰ্কছ
মানে ইমান কমো নহয়। বাকী মেথছৰ যি 15 মাৰ্কছ সকলোৰে কাৰণে সেইটো চিন্তা লাগি আছে। চাওক, যিখিনি ইজি বস্তু, যিখিনি কম পঢ়িলে পাৰে সেইখিনি পঢ়ক। সময় এতিয়াও আছে, ইমানো শেষ হৈ যোৱা নাই। এইকেইদিন কষ্ট কৰক, 12-13 ঘণ্টা 14 ঘণ্টা কথা নাই, ইফেক্টিভলি পঢ়ক। যিমানখিনি পঢ়ে ভালদৰে পঢ়ক। সেইখিনি কৰিলে আপোনালোকৰ এক্সামত বেছি সমস্যা নহয় আৰু পৰীক্ষাত গৈ পেপাৰখন দেখিলে কুৱেশ্যন কৰিব পাৰিব যদি এইকেইদিন কষ্ট কৰে আৰু মই কোৱা কথাখিনি যদি মানে ভালদৰে যদি ফ'ল' কৰে। যিসকলে কৰিব, যিসকলে ভাবিছে যে ইয়াৰ কথা আৰু কি আৰু নিজৰে একো এক্সপিৰিয়েঞ্চ নাই তো আমাক শিকাই আছে, সেইটো আপোনালোকৰ কথা। কিন্তু যদি আপোনালোকে ভালদৰে চাই, ইয়াৰ আগৰ এক্সামবোৰতো মই যেনেকৈ কৈছিলোঁ তেনেকৈ কুৱেশ্যনবোৰ আহিছে আৰু যদি ফ'ল' কৰে নকৰে সেইটো আপোনালোকৰ ওপৰত। মই কোৱাখিনি মই কৈছোঁ, যিসকল দুই চাৰিজনে শুনে আছে ADR পেপাৰখিনি কৰে, যিকেইজনে APSCৰ আগৰ কুৱেশ্যনবোৰো কৰে, তেওঁলোকৰ পিছত পৰীক্ষা দি আহি মোক ক'ব পাৰে, ঠিক আছে। আৰু লগতে ইংলিছৰ কাৰণে মই এটা ৱেবছাইট দি দিম, ইণ্ডিয়া বিক্স। সেইটো ৱেবছাইটটো মই আপোনালোকক এটা কাম কৰিব, চাওক, মোৰ অফিচিয়েল হোৱাটছআপ গ্ৰুপ আছে, য'ত যিসকলে PDF পাৰ্চেছ কৰিছে তেওঁলোকক মই ৰাখিছোঁ। তেওঁলোকক মই, কাৰণ তাত MCQ কৰাই থাকোঁ। কিন্তু মই আৰু এটা হোৱাটছআপ গ্ৰুপ আছে, তাত আপোনালোকে জইন কৰক। মই ইংলিছ প্ৰেক্টিছৰ কাৰণে এটা ভাল ৱেবছাইট দিম। তাত GK কাৰেণ্ট এফেয়াৰ্ছো দুই এটা পাই যাব। সেই ইণ্ডিয়া বিক্স বুলি কয়। তাত ইংলিছখিনি ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। সেইখিনি আপোনালোকে হেৰি কৰিব, গ্ৰুপটো জইন কৰক। মই ডেছক্ৰিপশ্যন বা ইয়াতে আপোনাৰ কমেণ্ট বক্সত গ্ৰুপৰ লিংক দি দিছোঁ, তাত আপোনালোকে জইন কৰি ফালে মই আপোনালোকক, বা তথাপিও চাৰ্চ কৰিব ইণ্ডিয়া বিক্স ইংলিছ বুলি মাৰি দিব, ঠিক আছে, আহি যাব। আৰু লগতে যদি পাৰে আপোনালোকে অকণমান হেৰি কৰক, মোৰ চেনেলত যিখিনি আছাম এণ্ড ৰিচ পিপল আপলোড কৰা আছে, বহুখিনি বস্তু কৰা আছে। যদি প্লেলিষ্টকেইটা পাইছে চাওক। কম সময়ত ভাল বস্তু যাতে পঢ়িব পাৰে সেই ভাবিয়ে মই আপলোড কৰিছোঁ। এণ্ড বাকী MCQবোৰ প্ৰেক্টিছ কৰক আৰু পেপাৰখিনি কৰক। এইখিনি যদি কৰে আপোনালোকৰ কামত আহিব। আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ, মই পাহৰি গ'লোঁ, মনত পৰা নাই। তথাপিও মই লিষ্ট আউট কৰি আনিব লাগিছিল। কিন্তু তথাপিও এটা কাম কৰিব, যদি PDF ল'ব বিচাৰে, কম সময়ত যদি ভালদৰে পঢ়িব বিচাৰে, তেনেহ'লে কণ্টেক্ট কৰক 8822614404 আছাম এণ্ড ৰিচ পিপল। আৰু বাকী জিকে কম সময়ত যদি পঢ়িব পাৰে সেই PDFখিনি আপোনালোকে পাই যাব। আৰু লগতে যদি ইউটিউবত পঢ়িব বিচাৰে তেনেহ'লে ইউটিউবতে পাই যাব। আৰু ইণ্ডিয়া বিক্স ৱেবছাইটটোৰ কাৰণে হোৱাটছআপ গ্ৰুপ জইন কৰক। জইন কৰিলে মই তাত লিংকটো দি দিম, ঠিক আছে। তো আজিৰ কাৰণে ইমানেই আছিলে। আৰু পিছত যদি কিবা আমি নতুন খবৰ পাওঁ বা নতুন কিবা টপিক পাওঁ তেনেহ'লে আপোনালোকৰ ওচৰলৈ লৈ আহিম। থেংক ইউ।